হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মানৱ সম্পদ উন্নয়ন প্ৰতিষ্ঠাত পদ মুকলি হৈ আছে, অৰ্থাৎ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটত পোষ্ট মুকলি হৈ আছে। ইয়াত দেখিছে আপোনালোকে এডভাৰটাইজমেণ্টখন। গভ ৰেজিষ্টাৰ্ড ইনষ্টিটিউট হয়, হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউট কোঅৰ্ডিনেটৰ। ইয়াত চব পদত নিযুক্তি দিয়াৰ বাবে পুৰুষ মহিলা প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। প্ৰাৰ্থীসমূহ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। মেল আৰু ফিমেল দুয়োটা কেটেগৰী এপ্লাই কৰিব পাৰিব, পুৰুষ আৰু মহিলাই এপ্লাই কৰিব পাৰিব। আৰু অসমৰ যিসকল স্থায়ী বাসিন্দা হয় সেইসকলেহে এপ্লাই কৰিব পাৰিব। অসমৰ পাৰ্মানেণ্ট অসমৰ হ'ব লাগিব। আৰু চাওক, ইয়াৰ কাৰণে পদসমূহ দিয়া হৈছে চাব ডিভিজন প্ৰজেক্ট কোঅৰ্ডিনেটৰ, SDPC, ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ BLPC আৰু ক্লাষ্টাৰ লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ CLPC। এনেকুৱা ধৰণৰ ভেকেঞ্চি মুকলি কৰা হৈছে আৰু মুঠ পদৰ সংখ্যা 6474টা মুকলি হৈ আছে। পদসমূহ SC, ST, OBC, MOBC, জেনেৰেলৰ বাবে মুকলি থাকিব। ইয়াত কেটেগৰীসমূহ দিয়া হৈছে চাওক, SC, ST, OBC আৰু MOBC আৰু জেনেৰেলৰ ক্ষেত্ৰত মুকলি কৰা হৈছে। আৰু ইয়াৰ কাৰণে বয়স 18 বছৰৰ পৰা 48 বছৰলৈকে বিচৰা হৈছে। 18 বছৰৰ পৰা 48 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে, অৰ্থাৎ শিক্ষাগত অৰ্হতা বিচৰা হৈছে SSLC, HS আৰু এনি গ্ৰেজুৱেট। মেট্ৰিক পাছ কৰিলেও আপোনালোকে পাৰিব, আৰু হাই ছেকেণ্ডেৰী পাছ কৰিলেও আপোনালোকে পাৰিব, আৰু এনি গ্ৰেজুৱেশ্যন কৰিলেও আপোনালোকে পাৰিব যিকোনো ষ্ট্ৰীমৰ পৰা। ইয়াৰ কাৰণে দৰমহা দিয়া হ'ব 8,000 টকাৰ পৰা 16,000 টকালৈকে হ'ব, নতুবা প্ৰকল্পৰ ওপৰত ভিত্তি কৰি চুক্তি অনুযায়ী দিয়া হ'ব। সাক্ষাৎকাৰলৈ আহোঁতে এটি সাধাৰণ পঞ্জীয়ন মাচুল জমা দিব লাগিব, কেৱল নিৰ্বাচিত হ'ব প্ৰাৰ্থীসকলেহে। মানে ইণ্টাৰভিউ যেতিয়া হ'ব, যিহেতু ইয়াত চিলেক্ট ইণ্টাৰভিউ বেচিছতে হ'ব, সেইকাৰণে ইণ্টাৰভিউলৈ যেতিয়া যোৱা হ'ব তেতিয়া এটা মাচুল লৈ যাব লাগিব আপোনালোকে। ইয়াত মাচুলৰ কথাটো উল্লেখ কৰা নাই, বেছি মাচুল নালাগে, আপোনাৰ 200ৰ ভিতৰতে হ'ব। মাচুলটো উল্লেখ কৰা নাই ইয়াত বন্ধুসকল, সেইকাৰণে লৈ যাব লাগিব ইণ্টাৰভিউত। আৰু কেৱল নিৰ্বাচিত যিসকলক চিলেক্ট কৰা হ'ব সেইসকলেহে দিব লাগিব। অনলাইন এপ্লাই কৰিব পাৰিব মাত্ৰ 2 মিনিটৰ ভিতৰতে, বেছি সময় নালাগে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই আপোনালোকক দেখুৱাই দিম। নিজৰ মোবাইলৰ পৰাই আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব, কোনো CSC বা কেফে ভিজিট কৰিব নালাগে। আপোনালোকে নিজৰ মোবাইলৰ পৰা এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই আপোনালোকক দেখাই দিম। আৰু বন্ধুসকল, এটা ভাল খবৰ আছে, যিটো ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউ নিজৰ হোম ডিষ্ট্ৰিক্টতে হ'ব। সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব লগা ঠাইসমূহ হ'ল চাওক, তেজপুৰ, বালিপৰা, বিশ্বনাথ, গহপুৰ, বিহপুৰীয়া, ইয়াত সকলোখিনি ডিষ্ট্ৰিক্ট দিয়া হৈছে। প্ৰায়ভাগ অসমৰ ডিষ্ট্ৰিক্টতে হ'ব, অৰ্থাৎ আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতে ইণ্টাৰভিউটো দিব পাৰিব। এইখিনি আপোনালোকে চাই ল'ব, আপোনালোকৰ যোনটো ওচৰ হয় সেইটোত আপোনালোকে ইণ্টাৰভিউটো দিব পাৰিব, যিটো আপোনালোকৰ সুবিধা হয়। আবেদন পদ্ধতি, আবেদন অনলাইন মাধ্যমেৰে আপোনালোকে কৰিব লাগিব। ইচ্ছুক প্ৰাৰ্থীয়ে অহা 30 জুন 2025 তাৰিখৰ ভিতৰত www.hrd.online.org.in এইটো ৱেবছাইটতে গৈ পেলাই অনলাইন পদ্ধতিৰে আবেদন কৰিব পাৰিব। মই আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে এপ্লাই কৰিব। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল, মই আপোনালোকক A to Z প্ৰচেছখিনি দেখাই দিম। মাত্ৰ 2 মিনিটৰ ভিতৰতে আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে কোনো কেফে বা CSC ভিজিট কৰিবলৈ আপোনালোকৰ দৰকাৰ নাই, আপোনালোকে নিজৰ মোবাইলতে পাৰিব। আৰু আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকে এই নম্বৰকেইটাত যোগাযোগ কৰি সকলোখিনি ডিটেইলছ সুধি ল'ব পাৰে। ইয়াত নম্বৰ 3টা দিয়া হৈছে, আপোনালোকে এই নম্বৰ 3টাতে সকলোখিনি সুধি ল'ব পাৰিব। দেখিছে আপোনালোকে বন্ধুসকল, দৰমহা 8,000 পৰা 16,000লৈকে হ'ব। 18 বছৰৰ পৰা 48 বছৰলৈকে পাৰিব বয়স, আৰু মেট্ৰিক পাছৰ পৰা গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত চাওক, এইখনো একেই এডভাৰটাইজমেণ্ট, এটা আছামিছত দিয়া হৈছে আৰু এটা ইংলিছত দিয়া হৈছে। বাকী হোম ডিষ্ট্ৰিক্ট হয় বা আপোনালোকৰ যিটো ওচৰৰ ডিষ্ট্ৰিক্ট হয় তাতে আপোনালোকে ইণ্টাৰভিউটো দিব, য'ত আপোনালোকৰ সুবিধা হয়। ইয়াত লোকেশ্যনখিনি দিয়া হৈছে, মানে ইণ্টাৰভিউ যিখিনি লোকেশ্যন বা যিকেইখন ঠাই ইয়াত উল্লেখ কৰা হৈছে। তলৰখনত সেইখিনি উল্লেখ কৰা নাই, কাৰণ একেটাই হয়। ইয়াতো আপোনালোকে চাব পাৰিব, এডভাৰটাইজমেণ্টত একে দিয়া হৈছে। নেম অফ পোষ্ট চাব ডিভিজন প্ৰজেক্ট কোঅৰ্ডিনেটৰ, SDPC ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ BLPC আৰু ক্লাষ্টাৰ লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ CLPC পোষ্ট মুকলি হৈ আছে। আৰু আপোনালোকে দেখিছে টোটেল 6,474টা পোষ্ট মুকলি হৈ আছে। ইয়াত এইখিনি একে। আৰু 30 জুন, এইটো মনত ৰাখিব আপোনালোকে, 30 জুন লাষ্ট ডেট হয়। 30 জুনত আপোনালোকে 30 জুনৰ আগতে এপ্লাই কৰিব লাগিব। আজি যিহেতু 4 তাৰিখ হয় আৰু 26 দিন সময় আছে, আপোনালোকে 30 জুনৰ আগতে অতি সোনকালে এপ্লাই কৰি দিব। এতিয়া মই আপোনালোকক দেখুৱাম কেনেকৈ এপ্লাই কৰিব, চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আৰু এটা আপোনালোকলৈ ৰিকুৱেষ্ট হয়, আপোনালোকে যদি আমাৰ চেনেলটো নতুন ভিজিট কৰিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা অসমৰ প্ৰতিটো খা খবৰৰ লগতে চাকৰি খবৰো দিয়া হয়।
তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, সেইটো এটা ৰিকুৱেষ্ট থাকিলে। গতিকে ভিডিঅ'টো চাই থাকিব কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এটা ৱেবছাইট ভিজিট কৰিব। যদি ৱেবছাইট ভিজিট কৰিবলৈ অসুবিধা, ৱেবছাইটটো টাইপ কৰিব লাগিব। এইটো ৱেবছাইট যিটো দিয়া হৈছে www.hrdiionline.org.in এনেকৈ টাইপ কৰিব লাগিব। যদি আপোনালোকে এইটো বেয়া পায় তেনে আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত ডাইৰেক্ট লিংকটো দিয়া থাকিব। ক্লিক কৰাৰ পাছতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব hrdiionline.org.in এনেকৈ টাইপ কৰিব। টাইপ কৰি পেলাই চাৰ্চ কৰিব। অসুবিধা পালে আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত ডাইৰেক্ট আপোনালোকক পেজখন দিয়া থাকিব, এপ্লাই কৰা লিংক দিয়া থাকিব। আপোনালোকে তাত ক্লিক কৰি দিলে হৈ যাব। এনেকৈ পেজখন মুকলি হ'ব। দেখিছে আপোনালোকে হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউট ফৰ নৰ্থ ইষ্ট ৰিজন, মানৱ সম্পদ উন্নয়ন প্ৰতিষ্ঠান উত্তৰ পূব সংমণ্ডল, গভ ৰেজিষ্টাৰ্ড ইনষ্টিটিউট। দেখিছে আপোনালোকে ইয়াত ৰেজিষ্টাৰৰ নম্বৰ দিয়া হৈছে। ইয়াত আপোনালোকে কি কৰিব, ইয়াত চাওক এডভাৰটাইজমেণ্টখন চাবলৈ হ'লে আপোনালোকে এইটো নিউ যিটো অপশ্যন এই তলত দেখাই আছে ইনভাইট ফ্ৰম ইণ্ডিয়ান, আপোনালোকে এইটোতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এডভাৰটাইজমেণ্টখন আহি যাব, যিখন মই আপোনালোকক এতিয়া দেখালোঁ। আপোনালোকে এইখন ভালকৈ চাই ল'ব। ইয়াৰ পিছত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে কি কৰিব, চাওক তললৈ গৈ থাকিব, এনেকৈ তললৈ স্ক্ৰল ডাউন কৰিব। যোৱাৰ পিছত ইয়াত এটা অপশ্যন পাব। ইয়াত কিছুমান ভিডিঅ'ও আছে, আপোনালোকৰ কামটোৰ বিষয়ে আপোনালোকে চাব পাৰে কেনেকুৱা ধৰণত হ'ব। ইয়াত আপোনালোকে চাব পাৰে। ইয়াত চাওক এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যিটো এপ্লাই অনলাইন অপশ্যন আছে, দেখিছে আপোনালোকে নিশ্চয় এপ্লাই অনলাইন বুলি যিটো আছে নীলা বক্সটোত হোৱাইট আখৰত এনেকৈ আছে। এইটো যিটো অপশ্যন আপোনালোকে পাইছে এপ্লাই অনলাইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে দেখিছে নেম অফ পোষ্ট, ইয়াত 3টা কেটেগৰীত ওলাই আছে, ছাব ডিভিজনেল, প্ৰজেক্ট কোঅৰ্ডিনেটৰ, SDPC, অনলি গ্ৰেজুৱেট কেণ্ডিডেট এপ্লাই। প্ৰথমত যিটো পোষ্ট আছে ইয়াত ছাব ডিভিজনেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ বা চমুকৈ SDPC, ইয়াৰ এই পোষ্টটোৰ কাৰণে অনলি গ্ৰেজুৱেট কেণ্ডিডেট, যিসকল গ্ৰেজুৱেশ্যন কৰা হয় সেইসকলে এপ্লাই কৰিব পাৰিব। আৰু হাই ছেকেণ্ডেৰী পাছৰ কাৰণে 2 নম্বৰ যিটো ভেকেঞ্চি আছে ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ BLPC চমুকৈ, এইটো HS পাছ, যিসকল হাই ছেকেণ্ডেৰী পাছ কৰিছে সেইসকলে এপ্লাই কৰিব পাৰিব। 3 নম্বৰ যিটো আছে ক্লাষ্টাৰ লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ CLPC, এইটো 10 পাছ সকলে, অৰ্থাৎ যিসকলে মেট্ৰিক পাছ কৰিছে সেইসকলে 3 নম্বৰ পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ক্লাষ্টাৰ লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ অৰ্থাৎ চমুকৈ CLPC। ইয়াত চাওক পোষ্ট নেম, প্ৰথমতে আপোনালোকে চিলেক্ট কৰিব পোষ্ট নেম, আপোনালোকে কোনটো পোষ্ট। যদি আপোনালোকে গ্ৰেজুৱেশ্যন হয় আপোনালোক, তেতিয়া প্ৰথমৰ অপশ্যনটোকে ক্লিক কৰিব। আৰু যিটো আপোনালোক যদি হাই ছেকেণ্ডেৰী হয় বা HS পাছ কৰিছে তেন্তে ছেকেণ্ড অপশ্যনটো চিলেক্ট কৰিব। আৰু যদি আপোনালোকে 10 পাছ কৰিছে একেবাৰে 3 নম্বৰ অপশ্যনটো চইচ কৰিব। ইয়াত চাওক মই প্ৰথম অপশ্যন, মই ছেকেণ্ডটোকে কৰি দেখাই দিছোঁ আপোনালোকক, BLPCটোকে কৰিছোঁ। হাই ছেকেণ্ডেৰী কেণ্ডিডেট বহুত থাকে। ইয়াৰ পিছত প্ৰথমতে কেণ্ডিডেট নেম, আপোনালোকৰ যিটো নাম হয় সেই নামটো বহুৱাব, ইয়াত ফিল কৰিব। ইয়াৰ পিছত ফাদাৰ্ছ নেম, ইয়াত ফাদাৰ্ছ নেমটো বহুৱাব। আপোনালোকৰ ইমেইলটো দিব আৰু ফোন নম্বৰটো দিব। আপোনালোকে ইমেইলটো দিবলৈ পাহৰি নাযাব দেই, আপোনালোকে ইমেইলটো দিবই খালি, আৰু ফোন নম্বৰটো দি দিব। আপোনালোকৰ ইমেইলটো আৰু ফোন নম্বৰটো ভেলিড দিব, যাতে ফোন কৰিলে আপোনালোকক বা মেইল কৰিলে কণ্টেক্ট কৰিব পাৰি। ইয়াত জেণ্ডাৰটো চিলেক্ট কৰিব। ইয়াৰ পিছত ডেট অফ বাৰ্থটো দিব, ইয়াত সেইকেইটাটো পাৰিবই। প্ৰেজেণ্ট এড্ৰেছ আপোনালোকৰ যিটো হয় ভিলেজ টাউন সেইটো আপোনালোকে দি দিব। পোষ্ট অফিচ দিব, পিন দিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াত ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব, আপোনালোকৰ ডিষ্ট্ৰিক্ট কি হয়। ইয়াত ষ্টেটটো লিখিব, আপোনালোকে টাইপ কৰিব। ইয়াৰ পিছত যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো একেই হয় তেন্তে চেম এজ পাৰ্মানেণ্ট এড্ৰেছ যিটো বক্সত আছে সেই বক্সটোত আপোনালোকে এনেকৈ ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ওপৰত আপোনালোকে যিখিনি ফিল কৰিছিলে সকলোখিনি তলত আহি যাব। ইয়াত আহি গ'ল হায়েষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনালোকৰ হায়েষ্ট যিটো হয়, যদি আপোনালোকে HS পাছ কৰিছে তেন্তে 12 পাছ দিব। যদি মেট্ৰিক পাছ কৰিছে SSLC দিব। যদি গ্ৰেজুৱেশ্যন কৰিছে গ্ৰেজুৱেশ্যন বুলি দি দিব। ইয়াত ৰিজাল্ট গ্ৰেড ডিভিজন, আপোনালোকৰ কি ডিভিজন পাইছিলে সেইটো ফিল কৰিব। আৰু পাছিং ইয়াৰ, আপোনালোকে কোনটো বছৰত পাছ কৰিছিলে, কোনটো ইয়াৰ আছিলে আপোনালোকে পাছ কৰোঁতে সেইটো দিব। তাৰপিছত এক্সপিৰিয়েঞ্চ ডিটেইলছ ইফ এনি, যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কোনো কিবা এক্সপিৰিয়েঞ্চ আছে তেন্তে ইয়াত আপোনালোকে টাইপ কৰিব। ইয়াত কিবা কিবি এনেকৈ টাইপ কৰি আপোনালোকে লিখিব পাৰিব। তাৰপিছত আহি গ'ল, এইটো নিলিখিলেও হ'ব দেই, এইটো আপোনালোকে নিলিখিলেও হ'ব, এৰি দিব পাৰে। লেংগুৱেজ নন, এইটো আপোনালোকে খালি দিব লাগিব। আপোনালোকে কি কি লেংগুৱেজ জানে দি দিব। আছামিজ, যদি আছামিজটো জানে আছামিজ দি দিব। হিন্দী দি দিব যদি জানে, ইংলিছ দি দিব যদি জানে। ইয়াৰ পিছত ইয়াত ক্লিক কৰি দিব, যিটো এইটো দেখিছে আপোনালোকে য়েল্ল' ঘৰটোত যে আছে, ইয়াত আপোনালোকে এনেকৈ টিক কৰিব। টিক কৰাৰ পিছত চেঞ্জ যিটো অপশ্যন আছে চেঞ্জ অপশ্যনটোত ক্লিক কৰি দিব। চেঞ্জ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লাই হৈ যাব। আপোনালোকে এপ্লিকেশ্যনখন ডাউনলোড কৰি ল'ব পাৰিব। এনেকৈ আপোনালোকে দেখিছে নিশ্চয়, গম পালে হ'ব। চেণ্ড কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব, অৰ্থাৎ আপোনালোকে যিখিনি ফিল কৰিছিলে ইয়াত সকলোখিনি আহি যাব। দেখিছে আপোনালোকে এপ্লিকেশ্যন প্ৰিভিউ, এনেকৈ সকলোখিনি আহি যাব। আপোনালোকে যিখিনি মানে ফিল কৰি এপ্লাই কৰিলে সকলোখিনি ইয়াত আহি যাব। এখন ফৰ্ম হয়, যিখন এপ্লাই কৰা আপোনালোকৰ এটা প্ৰমাণ হয়।
এইখন এনেকৈ সকলোখিনি ডিটেইলছ আহি যাব। ইয়াত আপোনালোকে এডিট কৰিব নোৱাৰে, সেইকাৰণে প্ৰথমতে শুদ্ধকৈ দিব। এপ্লাই কৰি দিয়াৰ পিছত তাত চেণ্ড কৰি দিয়াৰ পিছত আৰু এডিট কৰিব নোৱাৰিব। এইখন ৰিভিউ হয়, আপোনালোকৰ এপ্লিকেশ্যনখন এনেকৈ আহি যাব। আপোনালোকে প্ৰিণ্ট এপ্লিকেশ্যন যিটো অপশ্যন পাব তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এপ্লিকেশ্যনখন প্ৰিণ্টৰ নিচিনা আহি যাব। আপোনালোকে PDF-ত ডাউনলোড কৰি ল'ব আৰু এইখন আপোনালোকে ভালকৈ উলিয়াই থ'ব প্ৰিণ্ট আউট কৰি পেলাই, কাৰণ এইখন ইণ্টাৰভিউ সময়ত লৈ যাব লাগিব। গতিকে গম পালে বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কিবা এতিয়াও যদি কনফিউজ হৈ আছে কমেণ্ট কৰি জনাব। কমেণ্ট কৰিব, যদি কিবা সুধিবলগীয়া থাকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।